মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 6 ছ'চিয়েল সায়েন্সৰ চেপ্টাৰ নম্বৰ 5 ভূগোল অধ্যয়নৰ আহিলা মানচিত্ৰ নামৰ পাঠ্যৰ সকলো পাঠভিত্তিক প্ৰশ্নোত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। ইয়াত 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। ইয়াত ক নম্বৰ কুৱেশ্যনটো হৈছে মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি? ইয়াৰ উত্তৰত হ'ব মানচিত্ৰৰ উপাদান 3বিধ। এই 3বিধ হ'ল দূৰত্ব, দিশ আৰু সংকেতিক চিহ্ন। মানচিত্ৰৰ উপাদান মূলতে 3বিধ: দূৰত্ব, দিশ আৰু সংকেত চিহ্ন। খ নম্বৰ কুৱেশ্যনটো হৈছে প্ৰধান দিশ 4টা কি কি? ইয়াৰ উত্তৰ হ'ব প্ৰধান দিশ 4টা হ'ল উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম। গ নম্বৰ কুৱেশ্যনটো হৈছে মানচিত্ৰৰ মাপনি বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব ধাৰাপৃষ্ঠত দুখন ঠাইৰ প্ৰাকৃতিক দূৰত্ব আৰু মানচিত্ৰৰ একে ঠাই দুখনৰ দূৰত্বৰ অনুপাতেই হ'ল সেই মানচিত্ৰৰ মাপনি। ধাৰাপৃষ্ঠত দুখন ঠাইৰ প্ৰাকৃতিক দূৰত্ব আৰু মানচিত্ৰৰ একে ঠাই দুখনৰ দূৰত্বৰ অনুপাত অৰ্থাৎ অনুপাতেই হ'ল মানচিত্ৰৰ মাপনি। ঘ নম্বৰ কুৱেশ্যনটো হৈছে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক? ইয়াৰ উত্তৰত হ'ব গোটেই পৃথিৱীখনৰ বিষয়ে অধ্যয়ন কৰাৰ ক্ষেত্ৰত গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি, কিন্তু যেতিয়া পৃথিৱীৰ কোনো এটা অংশৰ বিশেষ অৰ্থাৎ কোনো দেশ, ৰাজ্য, জিলা, চহৰ বা গাঁও আদিৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিবলৈ লওঁ, তেতিয়া আমাক গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক হয়। নম্বৰ কুৱেশ্যনটো হৈছে মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি? ইয়াৰ উত্তৰ হ'ব মানচিত্ৰ হ'ল কাগজ বা কোনো সমতল পৃষ্ঠৰ দিশ আৰু দূৰত্বৰ অনুপাত ঠিক ৰাখি পৃথিৱীখন বা ইয়াৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰ। মানচিত্ৰ হ'ল কাগজ বা কোনো সমতল পৃষ্ঠৰ দিশ আৰু দূৰত্বৰ অনুপাত ঠিক ৰাখি পৃথিৱীখন বা ইয়াৰ কোনো এটা অংশ সৰু আকাৰত পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰ। আনহাতে নক্সা হ'ল ডাঙৰ মাপনিৰ সহায়ত লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰ। ছ নম্বৰ কুৱেশ্যনটো হৈছে মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে? ইয়াৰ উত্তৰ হ'ব মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সংকেতিক চিহ্নবোৰে যিকোনো ঠাইসমূহৰ বিভিন্ন তথ্য জানিবৰ বাবে সহায় কৰে, যেনে ৰাস্তা, ঘাট, অনুষ্ঠান প্ৰতিষ্ঠান, নলা নৰ্দমা, মন্দিৰ মছজিদ, ডাকঘৰ, আৰক্ষী থানা, দোকান বজাৰ ইত্যাদি। 2 নম্বৰ দি আছে শুদ্ধ উত্তৰটো ৰাইট চিন দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে উদ্ভিদৰ বিতৰণ দেখুওৱা মানচিত্ৰ হ'ল বতৰৰ মানচিত্ৰ নে বিষয়ভিত্তিক মানচিত্ৰ নে ৰাজনৈতিক মানচিত্ৰ? এইটো শুদ্ধ উত্তৰটো হ'ব বিষয়ভিত্তিক মানচিত্ৰ। খ নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো দেখুৱাবলৈ মানচিত্ৰৰ নীলা ৰং ব্যৱহাৰ কৰা হয়? কোনটো দেখাবলৈ নীলা ৰং ব্যৱহাৰ কৰা হয়? তোমালোকে জানা, পানী দেখাবলৈ সাধাৰণতে নীলা ৰঙৰ ব্যৱহাৰ কৰা হয়। গ নম্বৰ কুৱেশ্যনটো হৈছে কম্পাছ ব্যৱহাৰ কৰা হয় সংকেতিক চিহ্ন দেখুৱাবলৈ, প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ নে দূৰত্ব জুখিবলৈ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ। খ নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটোৰ বাবে মাপনিৰ প্ৰয়োজন? ইয়াৰ অপশ্যনত দিয়া আছে মানচিত্ৰ অংকন কৰা নে আৰ্হি চিত্ৰ নে চিহ্ন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মানচিত্ৰ অংকন কৰা। মানচিত্ৰ অংকন কৰাটো হ'ব শুদ্ধ।